শান্তি 23 ডিচেম্বৰ 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোক পিতাৰ ওচৰলৈ পুনৰুজ্জীৱিত হ'বলৈ আহা। পিতাক পালে ভক্তিমাৰ্গৰ সকলো ভাগৰ দূৰ হৈ যায়। প্ৰশ্ন: তোমালোক সন্তানসকলক পিতাই কোনটো বিধিৰে পুনৰুজ্জীৱিত কৰে? উত্তৰ: 1 নম্বৰ, বাবাই জ্ঞান শুনাই তোমালোকক পুনৰুজ্জীৱিত কৰি দিয়ে। 2. স্মৃতিৰেও তোমালোক সন্তানসকল পুনৰুজ্জীৱিত হৈ যোৱা। বাস্তৱত সত্যযুগ হৈছে সঁচা বিশ্ৰামপুৰী। তাত কোনো অপ্ৰাপ্ত বস্তু নাথাকে, যাক প্ৰাপ্ত কৰিবলৈ পৰিশ্ৰম কৰিবলগীয়া হয়। 3. শিৱ বাবাৰ কোলাত আহিয়েই তোমালোক সন্তানসকলে বিশ্ৰাম পাই যোৱা। সমস্ত ভাগৰ দূৰ হৈ যায়। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. অবিনাশী ড্ৰামাৰ ৰহস্য যথাৰ্থভাৱে জানি হৰ্ষিত হৈ থাকিব লাগে। এই ড্ৰামাখনত প্ৰতিগৰাকী ভাৱৰীয়াৰ নিজা নিজা ভূমিকা আছে, যি হুবহু পালন কৰি আছে। 2. লক্ষ্য উদ্দেশ্য সন্মুখত ৰাখি আনন্দত জঁপিয়াব লাগে। বুদ্ধিত থাকিব লাগে যে এই পঢ়াৰ দ্বাৰা এনেকুৱা লক্ষ্মীনাৰায়ণ হ'মগৈ। বৰদান: স্মৃতি আৰু সেৱাৰ শক্তিশালী আধাৰেৰে তীব্ৰ গতিত আগবাঢ়ি যাওঁতা মায়াজীত হোৱা। ব্ৰাহ্মণ জীৱনৰ আধাৰ হৈছে স্মৃতি আৰু সেৱা। এই দুয়োটা আধাৰ সদায় শক্তিশালী হৈ থাকিলে তেতিয়া তীব্ৰ গতিত আগবাঢ়ি গৈ থাকিব। যদি সেৱা বহুত আছে, স্মৃতি দুৰ্বল, বা স্মৃতি বহুত ভাল, সেৱা কম, তেতিয়াও তীব্ৰ গতিত যাব নোৱাৰে। স্মৃতি আৰু সেৱা দুয়োটাতে তীব্ৰ গতি লাগে। স্মৃতি আৰু নিস্বাৰ্থ সেৱা একেলগে থাকিলে তেতিয়া মায়াজীত হ'বলৈ সহজ। প্ৰতিটো কৰ্মত কৰ্মৰ সমাপ্তিৰ আগেয়ে সদায় বিজয় দেখা দিব। শ্লোগান: এই সংসাৰখনক অলৌকিক খেল আৰু পৰিস্থিতিসমূহক অলৌকিক খেলৰ সামগ্ৰী বুলি বুজি চলা। সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমনী হ'বলৈ আজিৰ অব্যক্ত সংকেত। সকলোতকৈ সহজ সদায় সন্তুষ্ট হৈ থকাৰ বিধি হৈছে সদায় কিবা নহয় কিবা বিশেষ প্ৰাপ্তি নিজৰ সন্মুখত ৰাখা। পিতাৰ পৰা কি পালা, কিমান পালা, নিজৰ প্ৰাপ্তিসমূহক চোৱা। জ্ঞানৰূপী সম্পদ কিমান প্ৰাপ্ত হৈছে, যোগৰ দ্বাৰা শক্তিসমূহ, দিব্য গুণসমূহ কিমান প্ৰাপ্ত হৈছে, বাস্তৱিক নিচাত আনন্দত থকাৰ প্ৰাপ্তি কিমান হৈছে। কেতিয়াবা আন কিবা প্ৰাপ্তি সন্মুখত ৰাখি সন্তুষ্ট হৈ থকা। ওম শান্তি।